মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকলৈ লাইনছ এণ্ড এংগলছ বাৰ ৰেখা আৰু কোণৰ ধাৰণাটি লৈ আহিছোঁ। আশা কৰোঁ ইয়াৰ দ্বাৰা তোমালোক উপকৃত হ'ব পাৰিবা। এতিয়া লাইনছ এণ্ড এংগলছ বাৰ ৰেখা আৰু কোণ মানেনো কি হয় বা ইয়াৰ বিষয়ে ধাৰণাটি লোৱাৰ আগতে আমি কিছুমান পইণ্টছ আলোচনা কৰিব লাগিব। এতিয়া চোৱা, ইয়াতে এইটো কি হয়, এটা পইণ্ট হয় বা এটা বিন্দু হয়। এতিয়া এই পইণ্ট হেজ ন' পাৰ্টছ বা এটা বিন্দুৰ কোনো অংশ নাথাকে। তাৰপিছৰটো হ'ল চোৱা, দুটা পইণ্টছ যদি আমি লওঁ আৰু ইয়াক জইন কৰি দিওঁ, তেতিয়াহ'লে আমি কি পাম? এডাল ৰেখাখণ্ড পাম বা ৰেখাখণ্ডডালক কি বুলি কোৱা হয়? লাইন ছেগমেণ্ট বুলি কোৱা হয়। এতিয়া এই ৰেখাখণ্ডডালকে যদি আমি এফালে বঢ়াই দিলোঁ, মানে অসীমলৈ ইয়াক বঢ়াই দিলোঁ, ইনফিনিটিলৈ ইয়াক বঢ়াই দিলোঁ, তেতিয়াহ'লে তাক কি বুলি কোৱা হয়? ৰে বা ৰশ্মি বুলি কোৱা হয়। এতিয়া চোৱা, এই লাইন ছেগমেণ্টডাল এ আৰু পইণ্ট বি পইণ্ট দেখিছা, দুয়োফালে আমি বঢ়াই দিছোঁ, তেতিয়া তাক কি বুলি কোৱা হয়? এডাল লাইন বুলি কোৱা হয়। এতিয়া আমি ইয়াতে এটা এক্সাম্পলৰে চাম। ইয়াতে চোৱা, এডাল কি হয়? ৰেখাখণ্ড হয়। দুয়োফালে চোৱা, ইয়াত লিমিটেড পইণ্ট দুটা আছে বা এই দুটা পইণ্টছ হয় এ আৰু বি। এইডাল কি হয়? ৰেখাখণ্ড হয়। ৰেখাখণ্ড আৰু ৰেখাৰ মাজত ডিফাৰেঞ্চটো চোৱা। ৰেখাখণ্ডডাল কি হয়? এ লাইন ছেগমেণ্ট ইজ জাষ্ট পাৰ্ট অফ এ লাইন। এই লাইনডালৰ এডাল পাৰ্টহে হয় বা এই ৰেখাডালৰ এটা ভাগহে হয়, এটা খণ্ডহে হয়, সেইকাৰণে ৰেখাখণ্ড। এতিয়া চোৱা, নেক্সট এইফালে এটা এৰ' আছে, এইফালে এৰ' আছে, এইফালে নাই। চোৱা, ইফালে এৰ' এটা আছে, তেতিয়া তাক কি কোৱা হয়? ৰশ্মি বা ৰে বুলি কোৱা হয়। এতিয়া দুয়োফালে যদি আমাৰ দুডাল চোৱা, দুয়োফালে এৰ' আছে, এবাৰ এফালেও এৰ' আছে, এইফালেও এৰ' আছে, তেতিয়া তাক কি বুলি কোৱা হ'ব? লাইন বুলি কোৱা হ'ব। এইডাল লাইন হয়, এডাল তোমাৰ কি হয়? ৰশ্মি হয় বা এডাল ৰে হয়। লাইনডালক তোমাৰ কি বুলি কোৱা হয়? ৰেখা বুলি কোৱা হয়, ৰেখা বা লাইন বুলি কোৱা হয়, আৰু ৰে বা ৰশ্মি বুলি কোৱা হয়, আৰু এডাল ৰেখাখণ্ড বা লাইন ছেগমেণ্ট বুলি কোৱা হয়। এতিয়া আমি ইয়াৰ ইউজেছবিলাক চাম যে ৰেখাখণ্ডৰে আমি কি পাওঁ? ট্ৰায়েংগল পাওঁ বা আমি কি পাওঁ? ট্ৰায়েংগল বুলি ক'লে তিনিটা ৰেখাখণ্ড যদি আমি এনেকৈ লওঁ, তেতিয়া তাক ট্ৰায়েংগল বুলি ক'ব। এইটো এটা ট্ৰায়েংগল হয়। এতিয়া চাৰিডাল যদি আমাৰ ল'ম, তেতিয়া কি হ'ব? তোমাৰ কোৱাড্ৰিলেটাৰেল পাম। ঠিক তেনেকৈ আমি চাওঁ যে দুডাল যদি আমি ৰে লওঁ, এয়া আমি ইয়াতে দুডাল ৰে লৈছোঁ। এই ৰে দুডাল চোৱা, জইন কৰিছোঁ, ইয়াতে এটা ভাৰ্টেক্স হৈছে, এইটোক এংগল বুলি কোৱা হয়। দুডাল ৰেৰে আমি কি কৰিব পাৰোঁ? এংগলছ বনাব পাৰোঁ। এইডাল যিমান এনেকৈ ঘূৰাই যাই থাকিম, এইখিনিত এনেকৈ ৰাখিলে পূৰা এডালে আনডালৰ ওপৰত যদি পাৰ্পেণ্ডিকুলাৰ হয়, তেতিয়া তাক কি বুলি কোৱা হ'ব? এইটো এংগলক কি বুলি কোৱা হ'ব? ৰাইট এংগল বুলি কোৱা হ'ব বা সমকোণ বুলি কোৱা হ'ব। এই এংগলছবিলাকনো কি আচলতে আমি এতিয়া আলোচনা কৰিম। ইয়াত চাবা, এতিয়া ইয়াতে চোৱা, এই এংগলটো চোৱা, দুডাল ৰে, এডাল ৰে হয়, এডাল ৰে হয়, বা এডাল বাহু বুলিও কোৱা হয় বা আৰ্ম বুলিও কোৱা হয়। দুডাল ৰে লগ লাগিছে এটা পইণ্টছত, আৰু ইয়াক ভাৰ্টেক্স বুলি কোৱা হয়। এইটো এংগল হয়। এতিয়া আমি এংগলছবিলাকৰ টাইপছবিলাক আলোচনা কৰিম। চোৱা, যে একিউট এংগল বা সূক্ষ্ম কোণ কাক কয়? একিউট এংগল বা সূক্ষ্ম কোণ যদি তাৰমানে এই এংগলটো 0তকৈ ডাঙৰ হয় আৰু 90 ডিগ্ৰীতকৈ সৰু হয়, তেতিয়া তাক কি বুলি কোৱা হয়? একিউট এংগল বুলি কোৱা হয়। চোৱা, এইটো একিউট এংগল। ইয়াতে যদি এংগলটো দুডাল ৰে যদি এডালে আনডালৰ ওপৰত ৰাখিম, তেতিয়াহ'লে তাত কোনো এংগল নকৰে, তাক 0 ডিগ্ৰী বুলি কোৱা হয়। এতিয়া এই ৰেডাল ইয়াৰ পৰা ইয়ালৈকে আহিছে, এটা এংগল বনাইছে নে নাই? এইটো কি বুলি কোৱা হয়? তোমাৰ একিউট এংগল বা সূক্ষ্ম কোণ বুলি কোৱা হয়। ইয়াৰ পিছৰ এংগলটো আমি পাম, চোৱা, এইটো এটা কি হয়? তোমাৰ সমকোণ বা ৰাইট এংগল বুলি কোৱা হয়। যদি তাৰমানে এই ৰেডাল পৰস্পৰে এডালৰ ওপৰত আন এডাল কি হৈছে? লম্বভাৱে থিয় হৈ আছে, মানে ইয়াতে 90 ডিগ্ৰী বনাইছে, এইখিনিৰ পৰা এইখিনিলৈকে তোমাৰ কি হ'ব? 90 ডিগ্ৰী, তেতিয়া তাক কি বুলি কোৱা হয়? সমকোণ বা ৰাইট এংগল বুলি কোৱা হয়। এতিয়া চোৱা, এইটো চোৱা, তোমাৰ কি হয়? এটা ৰাইট এংগল পৰস্পৰ, মানে এইটো 90 ডিগ্ৰী বনাইছে ইয়াতে, এইটো তোমাৰ কি বুলি কোৱা হ'ব? ৰাইট এংগল বা সমকোণ। ইয়াৰ পিছত আমি আলোচনা কৰিম, এইটো চোৱা, এইটো এটা এংগল হয়, এইটো এংগল ইয়াতে পূৰা কভাৰ কৰিব পৰা নাই, তথাপিও চাবা, এইটো এটা এংগল হয়। এইটো কি হৈছে? তোমাৰ 90 ডিগ্ৰীতকৈ ডাঙৰ হৈছে, কিন্তু কি 180তকৈ সৰু হৈছে, তেতিয়াহ'লে তাক কি বুলি কোৱা হয়? অবটিউচ এংগল বুলি কোৱা হয়। এইখিনি চালেও হ'ব, এনেকৈ অবটিউচ এংগল বুলি কোৱা হয়। এতিয়া ইয়াতে চাবা, তুমি এই এংগলটো চোৱা, কি হৈছে? তোমাৰ 180 বনাইছে পূৰা,
180 বনাইছে মানে এইটো তোমাৰ অবটিউচ এংগল আছিল অবটিউচ এংগলটো কি বুলি কোৱা হয় স্থূলকোণ ইয়াৰ আগৰটো যেটো আছিল এইটো কি বুলি কোৱা হয় তোমাৰ স্থূলকোণ বা অবটিউচ এংগল বুলি কোৱা হয় এতিয়া এই এংগলটো যদিও কি হয় 180 ডিগ্ৰী হয় তেতিয়া হলে তাক স্ট্ৰেইট এংগল বা সৰল কোণ বুলি কোৱা হয় এতিয়া চোৱা এইটো চোৱা কি হৈছে ইয়াতে 180 ডিগ্ৰী হৈছে ন তেতিয়া তাক সৰল কোণ বা কি বুলি কোৱা হয় স্ট্ৰেইট এংগল বুলি কোৱা হয় এতিয়া চাম আমি এই এংগলটো চোৱা এই এংগলটো আমি এনেকুৱাকে ৰাখিলেও হ'ব এনেকুৱা এই এংগলটো এই ইয়েলো কালাৰৰখিনি এংগল হয় কি হয় ই 180 তকৈ ডাঙৰ হয় আৰু 360 তকৈ সৰু হয় তেতিয়া তাক কি বুলি কোৱা হয় ৰিফ্লেক্স বা প্ৰত্যৱৰ্তী কোণ বুলি কোৱা হয় কি এংগল ৰিফ্লেক্স বা প্ৰত্যৱৰ্তী কোণ বুলি কোৱা হয় এইটো চোৱা ইয়াৰ পৰা ইয়ালৈকে তাৰমানে 180 তকৈ ডাঙৰ হয় আৰু 360 তকৈ কি হয় সৰু হয় তেতিয়া হলে এই এংগলটো কি বুলি কোৱা হয় ৰিফ্লেক্স এংগল বুলি কোৱা হয় তাৰ পিছত আমি আকৌ এটা এংগল চাম চোৱা ইয়াতে এইটো এংগল হয় এইটো আমি চালে হ'ল এইটো এটা এংগল হয় মানে কি হৈছে এই ৰেডাল ঘূৰিছে তোমাৰ পুৰা ইয়াৰ পৰা এপাক ঘূৰি আহিছে পুৰা এপাক ঘূৰিছে এটা সাৰ্কেলৰ নিচিনা হৈ গৈছে না এপাক ঘূৰিছে মানে এইটো পুৰা 360 ডিগ্ৰী লৈছে ইয়াক কি বুলি কোৱা হয় সম্পূৰ্ণ এংগল বা কমপ্লিট এংগল বুলি কোৱা হয় এতিয়া চাম আমি যে যদি এই ৰে দুটা লম আমি এইটো হৈছে তোমাৰ ৰে এটা এংগল বনাইছে ইয়াতে ধৰা হল আন এটা ৰে লম ইয়াতে আন এটা ৰে ধৰা এইটো এটা আন এটা ৰে এইটো একচুয়ালি মই ইয়াতে আৰু এটা লগ পাহৰি গলো ইয়াতে তিনিডাল ৰে যদি আমি এনেকে জয়েন কৰি দিও ইয়াতে সো এটা কমন ভাৰ্টেক্স ইয়াতে এটা এংগল আছে ইয়াতে এটা এংগল আছে তেতিয়া তাক কি বুলি কোৱা হয় এডজাসেন্ট এংগল বুলি কোৱা হয় ইয়াতে চালে আমি গম পাম বাৰু এইটো ইয়াতে এইটো চোৱা যে এইটোক এই দুটা এংগলক এডজাসেন্ট এংগল বুলি কোৱা হয় ইয়াতে দুটা এংগল আছে এইটো এটা 1 আৰু 2 এংগল ইয়াতে এটা এংগল আছে ইয়াতে এটা এংগল আছে দুয়োটা এংগলৰ এটা কমন ভাৰ্টেক্স থাকে আৰু ইয়াক কি বুলি কোৱা হয় এডজাসেন্ট এংগল বুলি কোৱা হয় আৰু ইয়াক সন্নিহিত কোণ বুলিও কোৱা হয় এতিয়া চোৱা ইয়াতে আৰু এটা এংগল চোৱা যদি আমি এই এডজাসেন্ট এংগলটোৱে এবাৰ এই দুটা 1 আৰু 2 টো যদি প্লাস কৰিলে 90 হয় মানে যেটো সন্নিহিত কোণ আছিলে বা এডজাসেন্ট এংগল আছিলে এই এংগলস দুটা যদি প্লাস কৰো আমি 90 ডিগ্ৰী হয় তেতিয়া তাক কি বুলি কোৱা হয় কমপ্লিমেন্টাৰী এংগলস বুলি কোৱা হয় কি কয় দুটা এংগলক কমপ্লিমেন্টাৰী এংগলস বা পূৰক কোণ অসমীয়াত পূৰক কোণ বুলি কয় এতিয়া আকৌ যদি আমি চাম এই এডজাসেন্ট এংগলটোৱে চাম আমি ইয়াতে এইটো দেখিছা এইটো কমন ভাৰ্টেক্স হয় ইয়াতে 1 আৰু 2 টো যদি প্লাস কৰিলে আমাৰ 180 ডিগ্ৰী হয় তেতিয়া তাক কি বুলি কোৱা হয় আমাৰ লিনিয়াৰ পেয়াৰ অফ এংগলস বুলি কোৱা হয় আৰু ইয়াক অসমীয়াত ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয় এইটো 180 হলে আৰু ইয়াক কি বুলি কোৱা হয় সাপ্লিমেন্টাৰী এংগলস যদি এই দুটা প্লাস কৰিলে কি হয় 180 ডিগ্ৰী হয় তেতিয়া তাক সাপ্লিমেন্টাৰী এংগলস বুলি কোৱা হয় আৰু সাপ্লিমেন্টাৰী এংগলস মানে কি হয় সম্পূৰক কোণ সাপ্লিমেন্টাৰী এংগলস মানে কি হয় সম্পূৰক কোণ এতিয়া আমি যে এটা আলোচনা কৰিছিলো যে এই দুডাল কি আছিলে তোমাৰ লাইন আছিলে এই দুডাল কি হয় লাইন হয় এতিয়া আমি ইয়াতে আৰু এংগলস বিলাক আলোচনা কৰিবলৈ গৈ আছো অকমান ধৈৰ্য সহকাৰে ভিডিওটি সম্পূৰ্ণকৈ চাবা এতিয়া চোৱা এই দুডাল লাইন হয় এই দুডাল লাইন যদি পৰস্পৰে কটাকটি কৰে এনেকৈ দেখিছা এনেকৈ যদি পৰস্পৰে কটাকটি কৰে তেতিয়া হলে তাক কি এংগল বুলি কোৱা হয় বুলি কোৱা হয় ভাৰ্টিকেলি অপোজিট এংগলস বা বিপৰীত কোণ বুলি কোৱা হয় মানে এই দুডালক কটাকটি ৰেখা বুলি কোৱা হয় বা ইন্টাৰসেক্টিং লাইন বুলি কোৱা হয় আমি ভাৰ্টিকেলি অপোজিট এংগলস বিলাক নেক্সট ভিডিওটোত আলোচনা কৰিম এতিয়া তোমালোকে মাত্ৰ লাইনস খিনি চাই লোৱা যে দুডাল লাইন যদি পৰস্পৰে কটাকটি কৰে তেতিয়া তাক কি বুলি কোৱা হয় ইন্টাৰসেক্টিং লাইন এইটো এটা ইন্টাৰসেক্টিং পইণ্ট হয় এটা পইণ্টত কাটিছে ইন্টাৰসেক্টিং লাইন অৰ কি বুলি কোৱা হয় ইন্টাৰসেক্টিং লাইনস অৰ কটাকটি কৰা ৰেখা বুলি কোৱা হয় এতিয়া এই লাইন দুডাল যদি আমি এনেকে ৰাখো চাইছা এনেকৈ যদি ৰাখো পৰস্পৰে সমান্তৰাল সমান দূৰত ৰাখিছো মানে কেতিয়াও কটাকটি নকৰে এই ৰেখা দুডাল আমি বহু দূৰলৈকে ইনফিনিটিলৈকে বঢ়াই দিলেও ইও কেতিয়াও কটাকটি নকৰে তেতিয়া তাক কি বুলি কোৱা হ'ব নন ইন্টাৰসেক্টিং লাইন অৰ প্যাৰেলেল লাইন নন ইন্টাৰসেক্টিং লাইন অৰ প্যাৰেলেল লাইন এতিয়া চোৱা আমি সচৰাচৰ ব্যৱহাৰ কৰা আৰু এটা লাইন আমি এনেকে ব্যৱহাৰ কৰিছো ইয়াতে এনেকুৱা আৰু এটা লাইন ব্যৱহাৰ কৰিছো এই দুটা লাইনক এটা লাইনে দুটা পইণ্টত কাটিছে চোৱা দুটা পইণ্টত কাটিছে এতিয়া চোৱা এই দুটা পইণ্টত কাটিলে আমি ইয়াতে কি পাম আমি ইয়াক ভালদৰে আলোচনা কৰিম
তো এইখিনি এতিয়া চাই ল'বা যে এই দুডাল যদি কি হয় লাইন আন এডাল লাইনে যদি কাটে, দুডাল লাইনক যদি আন এডাল লাইনে কাটে, তেতিয়াহ'লে কি হয় আমি কি পাম, ইয়াতে বহুত বেলেগ বেলেগ এংগেলছবিলাকো পাম, সেইবিলাক আমি আকৌ আলোচনা কৰিম। এতিয়া চোৱা, এইডালক কি বুলি কোৱা হয়, তিৰ্যক বা কি বুলি কোৱা হয়, ট্ৰান্সভাৰ্চেল বুলি কোৱা হয়। এই দুডাল তোমাৰ পেৰেলেল লাইন, আৰু এইডালক কি বুলি কোৱা হয়, তিৰ্যক বা কি কোৱা হয়, তিৰ্যক বা ট্ৰান্সভাৰ্চেল বুলি কোৱা হয়। চ' ভিডিঅ'টো আজিলৈ ইমানতে এৰিম বুলি ভাবিছোঁ। তোমালোকৰ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। হেভ এ ব্ৰাইট ফিউচাৰ এহেড। থেংক ইউ। আজিলৈ এৰিছোঁ। বহুত বহুত ধন্যবাদ।